নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই বিশেষকৈ ক'ব বিচাৰিছোঁ যে যেতিয়া আমি ফেচবুকত কোনো একপি ফটো আপলোড কৰিম বা কোনো এটা ভিডিঅ' আপলোড কৰিম, তেনেহ'লে এই ভিডিঅ'টো বা ফটোকপি কেনেকৈ ভাইৰেল হয় তাৰ ওপৰত দুই এষাৰমান ক'ব বিচাৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো সকলোৱে এবাৰ চাব। যিহেতু মই কৈছোঁ যে ফটো একপি বা ভিডিঅ' এটা ভাইৰেল কৰিবলৈ হ'লে আমি প্ৰথমতে প্ৰধান কাম কৰিব লাগিব, ওপৰত ফটোকপি বা ভিডিঅ'টোৰ ওপৰত ধুনীয়াকৈ এটা হেডলাইন লিখিব লাগিব, যিটো হেডলাইনে এই ভিডিঅ'টোৰ বিষয়বস্তু ডিটেক্ট কৰিব পাৰে। তাৰপিছত আমি ফটোকপি বা ভিডিঅ' কপিৰ তলত আমি ধুনীয়াকৈ হেছটেগ দি, যদি ফটোৰ ক্ষেত্ৰত হয় ভাইৰেল ফটো, ট্ৰেণ্ডিং ফটো বা হেছটেগ দি নিজৰ নামটো আমি লিখিব পাৰিম। ঠিক তেনেদৰে ভিডিঅ'টোৰ ক্ষেত্ৰত আমি ভিডিঅ'টো কি ওপৰত বনাইছোঁ তাত যদি ধুনীয়াকৈ আমি হেডলাইন কৰি দিওঁ, তেনেহ'লে বন্ধু বান্ধৱীসকলে সেই ভিডিঅ'টো সহজে ধৰিব পাৰিব। যাৰ ফলত আমি যিটো হেডলাইন লিখিম সেই হেডলাইনটোৰ তলত আমি ডট চিন দি তাৰপিছত হেছটেগ দি ভাইৰেল ভিডিঅ' বা ট্ৰেণ্ডিং ভিডিঅ' বা সেই হাইলাইটটোৰ ওপৰত আমি ভিত্তি কৰি হেছটেগ দি নামটো লিখিব পাৰোঁ। ইয়াৰ পিছত আমি ধুনীয়াকৈ আমি কলাবৰেশ্যন কৰিব পাৰোঁ। কোনো ব্যক্তিৰ লগত আমি কলাবৰেশ্যন কৰি সেই ভিডিঅ'টো আমি দিব পাৰোঁ। তাৰ উপৰিও আমি ফিলিং কি তাত আমি দিব পাৰোঁ বা ধুনীয়াকৈ আমি যিটো লোকেশ্যন হয় সেই লোকেশ্যনটো আমি ভিত্তি কৰিও দিব পাৰোঁ।